সমাগত 2026 বিধানসভা নিৰ্বাচন শাসক বিৰোধীৰ মাজত বৃদ্ধি পাইছে তৎপৰতাও ৰাইজৰ মাজত প্ৰতিশ্ৰুতি লৈ নিৰ্বাচনী প্ৰচাৰ চলোৱাত ব্যস্ত হৈ পৰিছে প্ৰাৰ্থিত্ব প্ৰত্যাশীসকলে বিহালী প্ৰাৰ্থিত্ব প্ৰত্যাশীসকলৰ নিৰ্বাচনী প্ৰচাৰ অভিযান বিহালী ৰাইজে কেনে ধৰণৰ প্ৰাৰ্থী বিচাৰে বা চৰকাৰে আঁচনি সঠিকভাৱে ৰূপায়ণ কৰিছে নে নাই এনেবোৰ প্ৰশ্নলৈ ৰাইজৰ মাজত গৈ উপস্থিত হৈছে অসম লাইভ 24ৰ সাংবাদিক আৰু নিৰ্বাচনক লৈ এতিয়া বৰ্তমান তৎপৰতা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে 26 সমাগত যেটো 26 বিধানসভা নিৰ্বাচন তাৰ পূৰ্বে ৰাইজৰ কাখলৈ গৈ বিভিন্ন ধৰণৰ প্ৰতিশ্ৰুতিৰে দৃষ্টি আকৰ্ষণৰ চেষ্টা চলাইছে প্ৰাৰ্থিত্ব প্ৰত্যাশীসকলে এই সন্দৰ্ভত বিহালীৰ পৰা কৰণ শইকীয়াৰ এক প্ৰতিবেদন আছে আগবঢ়াইছো সমাগত 2026 বিধানসভা নিৰ্বাচন সমষ্টি টিকেট প্ৰত্যাশী ভিৰ কৰা পৰিলক্ষিত হৈছে সমান্তৰালকৈ বিহালী সমষ্টিটো দেখিবলৈ পোৱা গৈছে শাসক বিৰোধীৰ যি প্ৰাৰ্থী ভিৰ কৰা পৰিলক্ষিত হৈছে আৰু শাসক বিৰোধীয়ে ইতিমধ্যে তুংগত ৰাখিছে নিৰ্বাচনী প্ৰচাৰ এই মুহূৰ্তত মই আহি উপস্থিত হৈছোহি বিহালী সমষ্টিৰ কুলাগুৰি পথাৰৰ একাংশ ৰাইজ আছে ৰাইজৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম এই অঞ্চলত কি সমস্যা আছে বা বিগত সময়ত চৰকাৰখনে কেনে ধৰণৰ উন্নয়ন কৰিলে এই অঞ্চলত সেই সম্পৰ্কে কিছু কথা পাতিবলৈ চেষ্টা কৰিম দাদা পুনে আপোনাৰ কাষলৈ আহিছো বিগত সময়ত চৰকাৰে কেনে ধৰণে উন্নয়ন কৰিছে এই অঞ্চলত আৰু কি সমস্যা আছে বৰ্তমান সময়ত এই অঞ্চলত উন্নয়ন বুলি ক'লে ধুনীয়া উন্নয়ন আপোনাৰ ঘন ভাটা আছে ধোঁৱা আমি খাব লাগে তাৰপিছত বালি আমি খাব লাগে আমাৰ ল'ৰা ছোৱালীখিনি বেমাৰ হয় এতিয়াতো ডাঙৰ মানুহখিনিতো সেই গুৱাহাটীত থাকে ক'ত দিল্লীত থাকে সিহঁতে 3 তালা 5 তালা আমিতো সেই তলত থাকো আমাৰ ল'ৰা ছোৱালীখিনিয়ে ধূলি খায় সেইটোৱে উন্নয়ন হৈছে আৰু এনেইতো চৰকাৰ ভাল কিছুমান আছে নহয় আপোনাৰ এই চৰকাৰ পিছফালে ঘূৰি থকা লুঞ্জু দালালকেইটা সিহঁতে আৰু চেছ কৰি দিলে আমাক এনেইতো চৰকাৰ ধুনীয়া আমি বিজেপিৰে মানুহ সেইটোৱে চৰকাৰী আঁচনিসমূহ পাইছে নাই অঞ্চলত চৰকাৰী আঁচনিসমূহ পাইছে ধুনীয়াকে পাইছে এইটো মিছা কথা কৈ লাভ নাই কিন্তু মই পোৱা নাই খালি হ'ব একো নাই মোক নালাগেও মই বনালোৱে এতিয়া মই লৈ মোক নিদিও মোৰ পকা ঘৰ আছে একো নাই প্ৰকৃতাৰ্থত যিখিনি দুখীয়া লোক আছে সেই দুখীয়া লোকসকলে পাইছে নাই পালে এটা দুটা মানুহ আছে পাব ইহঁতৰ আহিছে এইবাৰ নাম যিহেতু প্ৰাৰ্থী বহুত এইবাৰ বিধানসভা সমষ্টিত বিহালী সমষ্টিত গতিকে কেনে ধৰণৰ প্ৰাৰ্থী আপোনালোকে হোৱাটো বিচাৰিছে পাৰ্টিটো আমাৰ বিজেপি লাগে এক নম্বৰ আমাৰ বিজেপি লাগে বিজেপিক আমি ভাল পাওঁ আৰু আমি জন্মৰ পৰা পাই আছো বিজেপি এইবিলাক এই মুছলিম এলেকাত দিয়ে কংগ্ৰেছে আমিতো এপিনে বিজেপিৰ বাহিৰে কোনো নিজিকে আৰু আমি বিজেপিৰে মানুহ ঠিক আছে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছো আপোনাৰ কাষলৈ আহিছো বিহালীত কি সমস্যা বৰ্তমান আপোনালোকৰ এই অঞ্চলত আছে আৰু কেনে ধৰণৰ ছাৰ্ভিচত আপোনালোকে প্ৰাৰ্থী বিচাৰিছে হয় এতিয়া চাওক সমস্যাটো বহুত সমস্যাও আছেও আৰু কিছুমান সমস্যা আমাৰ হৈছেও ভালো কৰিছে গতিকে যিহেতু আজিকালি চাওক ৰাস্তা পদূলি ক'বলৈ গ'লে ইমান ধুনীয়া হৈছে যিহেতু আমি আগত 15 বছৰ আগত যিটো ৰাস্তা পদূলি আছিলে তো আমি তেতিয়া স্কুল যাওঁতে কলেজ যাওঁতে চাইকেল লৈ বাগৰি পৰিছো যি বোকা ৰাস্তা আছিলে যেনেকৈ ৰাস্তাবিলাক আছিলে গতিকে এতিয়া ৰাস্তা যিখিনি ধুনীয়া হৈছে তো বহুত ভাল বহুত ধুনীয়া হৈছে উন্নয়নো কৰিছে আৰু এটা বিশেষ মানে কি বস্তুটো এতিয়া ৰাজনীতিক এইবাৰ আমি আকৌ বিচাৰিছো যিটো ধৰক আমাৰ সমাজৰ সৈতে বা আমাৰ সমষ্টিৰ সৈতে যি ধুনীয়াকৈ কাম কৰে তেনেকৈ মানুহে বিচাৰিছো আমি তো গতিকে সেইবিলাক মানুহ যদি আমি পাওঁ তো আমাৰ আৰু অলপ আগবাঢ়ি যাব গতিকে আকৌ আমি বিচাৰিছো আমাৰ বিজেপি চৰকাৰ আহিলে আৰু অলপ ভাল হ'ব আৰু অলপ আগবাঢ়ি যাব বিহালী সমষ্টিৰ যিহেতু বিজেপি আৰু কংগ্ৰেছ দুয়োটা দলৰ প্ৰাৰ্থী ইতিমধ্যে তেখেতসকলে ৰাইজৰ মাজত একত্ৰিত হৈছে ৰাইজৰ লগ হৈছে বিহালীত বিজেপিৰ দলৰো আচলতে সমষ্টিৰ বাহিৰৰ প্ৰাৰ্থী আছে কংগ্ৰেছ দলৰো বাহিৰৰ প্ৰাৰ্থী আছে গতিকে বাহিৰৰ প্ৰাৰ্থীসমূহ বা স্থানীয় প্ৰাৰ্থীৰ ক্ষেত্ৰত কিবা ক'ব নেকি হয় বাহিৰৰ প্ৰাৰ্থী মানে ক'বলৈ গ'লে চাওক এতিয়া আমি কিবা এটা সমস্যা হ'লে তেখেতক বিচাৰি নাপাওঁ যিহেতু তেখেতক বিচাৰিবলৈ আমি বহুত দূৰলৈ গৈ বাট ইমান আগবাঢ়ি যাবলগীয়া হয় তথাপিও তাত গৈ নাপাওঁ গতিকে আমাৰ নিজৰ স্থানীয় কোনোবা যদি তেনেকৈ প্ৰাৰ্থী হয় খুব ভাল হ'ব গতিকে আমি কিবা এটা সমস্যা হ'লে লগে গৈ লগ পাম সেইটো এটা আশাত আমি নিজৰ বিহালী সমষ্টিৰ প্ৰাৰ্থী বিচাৰোঁ ঠিক আছে এখেতসকলে ইতিমধ্যে উল্লেখ কৰিছে যে স্থানীয় প্ৰাৰ্থী হ'ব লাগে যিহেতু দুয়োটা দলৰে বাহিৰৰ কেইবাগৰাকীও প্ৰাৰ্থী আহি এই বিহালীত নিৰ্বাচন খেলিবলৈ আচলতে মন মিলি আহিছে তেনে ক্ষেত্ৰত বাহিৰৰ প্ৰাৰ্থীক লৈ বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হৈছে বিগত সময়ত বিজেপিৰ কংগ্ৰেছৰ দিনত দেখিবলৈ পোৱা গৈছিল যে পল্লৱ লোচন দাসে ইয়াত নিৰ্বাচন খেলি জয়ী হৈছিলে কিন্তু বিশেষ তেখেতসকলে
উন্নয়ন কৰা পৰিলক্ষিত নহ'ল। তাৰ পৰৱৰ্তী সময়ত বিজেপি চৰকাৰৰ দিনত যি বাই ইলেকশ্যন হৈছিলে, বাই ইলেকশ্যনৰ সময়ত দিগন্ত গাঁতৱালক আচলতে ৰাইজে দেখা পোৱা নাই বুলি একাংশ ৰাইজে ইতিমধ্যে অভিযোগ উত্থাপন কৰি আছে। তাৰ ভিতৰতে আজি যি অঞ্চলত উপস্থিত আছিলো, এই অঞ্চলৰ ৰাইজে ইতিমধ্যে কৈছে যে ইয়াত উন্নয়ন হৈছে আৰু কিছু উন্নয়ন আছে, আচলতে সেইখিনিও সময় অনুযায়ী হ'ব। গতিকে এই স্থানীয় লোকসকলে বৰ্তমান বিজেপি চৰকাৰক আচলতে তেখেতসকলে পুনৰবাৰ বিচাৰিছে। বিহালীৰ পৰা কেমেৰা সহযোগী অনুপম। সমাগত যিহেতু বিধানসভা নিৰ্বাচন, কিন্তু তাৰ পূৰ্বে নিৰ্বাচনৰ বাবে কঁকালত টঙালি বান্ধিছে অগপয়ো। ননৈত যুৱ সমাজক লগত লৈ শক্তি প্ৰদৰ্শনৰ চেষ্টা চলাইছে অসম গণ পৰিষদে। আৰু অগপলৈ বেপাৰ নকৰিবলৈ, অগপক লৈও বেপাৰ নকৰিবলৈ সকিয়নি প্ৰদান কৰিছে। এই সকিয়নি নগাঁও জিলাৰ সভাপতি মণি মাধৱ মহন্তৰ। অগপ দলে কাৰো ৰঙা চকুলৈ ভয় নকৰে, কোনো দলৰ সৈতে সংঘাত নকৰে অগপই, কেৱল বিৰোধীৰ লগতহে সংঘাত অগপৰ। এই মন্তব্য প্ৰদান কৰিছে মণি মাধৱ মহন্তই। টিকটৰ বাবে নহয়, দলৰ সাংগঠনিক ভেটিহে শক্তিশালী কৰিবলৈ আহিছে সভাপতিগৰাকী বুলি মন্তব্য প্ৰদান কৰিছে মণি মাধৱে। এই সময়খন ৰাইজ জাগৰিত হোৱা সময়, এই সময়খন আমাৰ যুৱ বন্ধুসকল সংকল্পিত হোৱা সময়, এই সময়খনত আমি নতুন বহমপুৰ গঢ়াৰ সপোন লোৱা সময়। সেইকাৰণে নতুন বহমপুৰত আমি নতুন প্ৰজন্মই আমাৰ একতা, আমাৰ দৃঢ়তা, আমাৰ সংকল্পিত মন লৈ ইয়াত সকলো ৰাইজৰ ওচৰলৈ আমি যাম। ইতিমধ্যে ৰাইজৰ ড্ৰয়িং ৰুম, বেডৰুম, পাকঘৰ, ডাইনিঙত যিবিলাক কথা আলোচনা হৈ আছে, সেইবিলাক কথাও কিন্তু আমাৰ বিৰোধীবিলাকে খবৰ লোৱা ভাল। তাত কি পাতি আছে আপোনালোকে মনৰ কথা লওক। ভয় ভাবুকিৰ ক্ষমতা দেখুৱাই পেলাই যদি মানুহৰ মন জয় কৰিব বিচাৰিছে, তেতিয়াহ'লে কোনোবাই আকাশত চাং পাতিছে। মানুহৰ ড্ৰয়িং ৰুম, বেডৰুম আৰু পাকঘৰত হোৱা কথাবিলাক অলপ বিচাৰ কৰি চাব।